সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 28 জুলাই সন্ধিয়া খবৰ কেইটা চাই আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, এতিয়া বানপানী যিটো অৱস্থা হ'ল আপোনালোকে গম পাইছে। শিৱসাগৰ, যোৰহাট, নাজিৰা, সোণাৰী, শিমলুগুৰি তো এইবিলাক অঞ্চলত তো এতিয়া বানপানীটো হ'ল। এতিয়া সেইবিলাক সাহায্য দি আছে। এতিয়া নিস্বাৰ্থভাৱে সকলোৱে আহি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সকলোৱে সহায় সহযোগ কৰি আছে। এতিয়া কিন্তু এটা কথা, যেতিয়া এই বানপানী শুকাই যোৱাৰ পিছতহে বহুত বেছি বেয়া পৰিস্থিতি হ'ব। আৰু এতিয়া প্ৰায় সেই পৰিস্থিতি আহিছে। চাৰিওফালে দুৰ্গন্ধময় পৰিৱেশ, বেমাৰ আজাৰ হ'ব। আৰু এই ক্ষেত্ৰত চৰকাৰে যাতে আগন্তুক সময়ত পদক্ষেপ গ্ৰহণ কৰে সেইটোৱে সকলোৱে বিচাৰি আছে, যে এই যি দুৰ্গন্ধৰ পৰা হ'ব পৰা বেমাৰ আজাৰ, খোৱা পানী বিশুদ্ধ, কাৰণ কেলৈ এইকেইদিনত সকলোৱে সহায় কৰি আছে। পিছলৈ কি হ'ব, এই সাহায্যবিলাক হওক বা এই সহায় কৰা লোকসকলক কমি যাব। কাৰণ কেলৈ ইমানোতো তেওঁলোক নাহে বাৰে বাৰে, তো দুবাৰ আহিব, এবাৰ আহিব, তিনিবাৰ আহিব, তো পিছৰখিনি পৰ্যায়ত। কাৰণ কেলৈ কোনোবা চাকৰি কৰে, কাৰোবাৰ ঘৰ যদি অলপ আৰ্থিকভাৱে টনকিয়াল, তেওঁলোকে যেনে তেনে সেইখিনি থাকিব। তো একেবাৰে যিহেতু তছনছ কৰি শেষ কৰি পেলালে, যিসকল একেবাৰে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল, তেওঁলোকৰ বহুত বেছি কষ্ট হ'ব। আৰু আগন্তুক সময়ত যাতে এই বিষয়টো গভীৰভাৱে চিন্তা কৰি এই ক্ষেত্ৰত মানে আগন্তুক সময়ত যাতে ভাল পদক্ষেপসমূহ লয়, তেওঁলোকক কেনেদৰে সুবিধা কৰি দিব পাৰি, তেওঁলোকক বিশুদ্ধ খোৱা পানী কেনেদৰে যোগান ধৰিব পাৰি, তো এইবিলাক ক্ষেত্ৰত আৰু এইখিনি ক্ষেত্ৰত চৰকাৰে এতিয়া পদক্ষেপ লোৱাৰ কথাও কৈছে ইতিমধ্যে। আৰু আগন্তুক এই যাতে যি বিষয়টো গুৰুত্ব আকাৰ লৈ কামবিলাক সোনকালে কৰিব লাগে। এতিয়া আমি যদি চাওঁ, এতিয়া বান আহিলে, বানপানী শেষ হৈ গ'ল, কিন্তু কৃষকৰ যিসমূহ সপোন আছিল সকলো শেষ, খেতি এতিয়া শেষ, কঠীয়া শেষ, খেতি যিসকলে ৰুইছিলে সেইবিলাক শেষ। তো এতিয়া মানে নাই বুলি ক'বলৈ গ'লে আকৌ তেওঁলোকে কি কৰিব লাগিব, শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব তেওঁলোকে। আৰু এতিয়া এই ক্ষেত্ৰত এটা কথাই ক'ম, যিসকল কৃষক আছে তেওঁলোকে ফচল বীমাটো, কাৰণ কেলৈ বানে যিহেতু নষ্ট কৰিলে, কিন্তু ফচল বীমাটো কৰি থ'লে তেওঁলোকে সেই যি কৃষকসকলে যিসমূহ খেতিৰ লগত জড়িত তেওঁলোকে আছে, তেওঁলোকে তাৰ উপৰিও এই বানে নষ্ট কৰা সাহায্যৰ উপৰিও তেওঁলোকে আকৌ এই ফচল বীমাৰ জৰিয়তে তেওঁলোকে সেই সাহায্য পাবলৈ সক্ষম হ'ব। আপোনালোকে ফচল বীমাটো অতি সোনকালে কৰি ল'ব। নেক্সটটো খবৰ যদি চাওঁ, এতিয়া চৰকাৰী ঘৰৰ ক্ষেত্ৰত এতিয়া বহুত ভাগে সুধি আছে, চৰকাৰী ঘৰ কেতিয়ালৈ দিব, চৰকাৰী ঘৰ দিয়াৰ কথা প্ৰসংগ উল্লেখ হৈছিলে। চৰকাৰী ঘৰ আমি পাম নে নাপাম, কোনসকলে পাব। এতিয়া চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰত যদি মই আপোনালোকক ক'ব বিচাৰোঁ, অতি সোনকালে চৰকাৰী ঘৰ দিব। আৰু আগন্তুক সময়ত এই যে চৰকাৰী আপোনালোকে ঘৰৰ বাবে আবেদন কৰিছিলে, এতিয়াতো এইবাৰ দিলেতো আপোনালোকৰ সকলোখিনি শেষ হৈ নাযায়। তো আগন্তুক সময়ত আৰু বহুত বেছি চৰকাৰী ঘৰ আহিবলৈ আছে। আৰু এতিয়া বহুতে সুধি আছিলে যে কোনসকলে পাম, আমি পাম নাপাম। এইটো ক্ষেত্ৰত মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকলৰ ঘৰত জিঅ'টেক কৰি গ'ল, জিঅ'টেক কৰাৰ পাছত আকৌ পঞ্চায়তৰ প্ৰতিনিধি আহি পিনি আপোনালোকৰ ঘৰ কি কৰিলে, আকৌ ভেৰিফিকেশ্যন কৰিলে, অৰ্থাৎ আপোনালোকে গম পালে যে আপোনালোকে ঘৰ পাবলৈ আপোনালোকে সেইখিনি আপোনালোকৰ কি হৈছে, আপোনালোকে বাছনি হৈছে। অৰ্থাৎ আপোনালোকে অতি সোনকালে এই চৰকাৰী ঘৰৰ বাবে আপোনালোকে যিসকলে আবেদন কৰিছিলে, আপোনালোকে যিসকলে আবেদন কৰাৰ পাছত জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ ঘৰলৈ আকৌ আহিলে, ফটো মাৰি নিলে, তেতিয়া আপোনালোকে সেই সকলোখিনি পাব। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, এতিয়া যিহেতু বানপানীৰ ক্ষেত্ৰত এতিয়া শুকাই যোৱাৰ পিছত বিভিন্ন বেমাৰ আজাৰ হ'ব। মই সেইখিনি আপোনালোকক প্ৰথমতে ক'লোৱেই যে আজমল ডাঙৰীয়াই বৰদৌদিন আজমল ডাঙৰীয়াৰ নিৰ্দেশত উজনিলৈ ৰাওনা চিকিৎসকৰ দল, তেওঁলোকৰ ফালৰ পৰা সেইখিনি উজনিলৈ ৰাওনা হৈছে চিকিৎসকৰ দল। মই সেইটোৱে কৈছোঁ যে বানপানীত 10-15 দিন থকাৰ পিছত খজুৱতি হ'ব, মানে বিভিন্ন ধৰণৰ ৰোগ, সেইখিনি ৰোগৰ বৰ্ণনা কৰিব নোৱাৰি। খজুৱতি হ'ব, এলাৰ্জি হ'ব, কিবা কিবি হ'ব, মানে ডায়েৰিয়া হ'ব। তো এইবিলাকতো চোৱা চিতা কৰিব বাবে চিকিৎসকৰ প্ৰয়োজন হ'ব। আৰু এতিয়া আমাক সেই চিকিৎসকসকলক লাগিবই হঠাতে, কাৰণ কেলৈ কণ শিশুসকলক, সৰু শিশুসকল, সেইসকল আৰু বৃদ্ধ যিসকল লোক আছে, তো তেওঁলোককতো ততাতৈয়াকৈ কিবা এটা কৰিবলৈ দেখাবলৈ হ'লে লাগিবই। তো আগন্তুক সময়ত যাতে শিবিৰ পাতি তেওঁলোক থাকে, ইয়াতে সকলোখিনি ব্যৱস্থা কৰি দিয়ে, এইটো কৰিলে বহুতখিনি সুবিধা হ'ব। নেক্সট খবৰ যদি চাওঁ, এইবাৰ বান পূৰ্বৰ দৰে নাছিল। পীযুষ হাজৰিকা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। আৰু এই বিষয়টো সকলোৱে গম পাইছে ইতিমধ্যে যে এই যি বানপানী হ'ল, এইটো কেতিয়াও হোৱাই নাছিল এনেকুৱা ধৰণৰ। তো এইখিনি তেওঁ মন্তব্য কৰিছে সেইখিনি।
এতিয়া বানপীড়িতৰ সাহায্যৰ বাবে শাসক বিৰোধী MLA পৰা দিব এমাহৰ দৰমহা তেওঁলোকে সেইখিনি বিবেচনা কৰিছে যিহেতু বিধানসভা বাজেট অধিৱেশন চলি আছে তাতে তেওঁলোকে আলোচনা কৰি এইটো কথা কৈছে কিন্তু যদি ব্যক্তিগতভাৱে কোনোবাই দিব বিচাৰে তাতকৈ বেছি দিব পাৰে কাৰণ কেলে মানৱীয়তাৰ খাতিৰত যিটো নেকি হাৰত গোটেই আমি যদি চাওঁ অঞ্চলবিলাক যেনেদৰে হৈছে একেবাৰে দুখ লগা ছবি হৈ পৰিছে এতিয়া এই যি মহাপ্ৰলয় আহিলে মহাপ্ৰলয় যাতে আকৌ নাহক আৰু এতিয়া এই মহাপ্ৰলয় অহাৰ পিছত এতিয়া শেষ হৈ যেতিয়া নেকি যাব তেতিয়া সকলোৱে শূন্যৰ পৰা আকৌ আৰম্ভ কৰিবলগীয়া হ'ব পুৰণি পেঞ্চনৰ ক্ষেত্ৰত এতিয়া বহুত ভাগে কৈ আছে OPS কি হ'ব নহ'ব OPS দিব নিদিব এই বিষয়টো সকলো কৈ আছে পুৰণি পেঞ্চনৰ ক্ষেত্ৰত আপোনালোকে আশা এৰি দিয়ক পুৰণি পেঞ্চন নিদিয়ে আৰু বিশেষকৈ 2013 চনৰ শিক্ষাগুৰু যিসকল আছে তেওঁলোকে এইটো কৈ আছে যে পুৰণি পেঞ্চন আমি পাম নাপাম এই ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ যে পুৰণি পেঞ্চন আপোনালোকে পোৱা আশা নাই UPS আহিছে UPS দিয়া আপোনালোকৰ সম্ভাৱনা আছে নেক্সট খবৰ সেয়াই ৰাজ্য বান যি সমস্যাক লৈ বিধানসভা উদ্বিগ্ন হৈ পৰা দেখা গৈছে এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বহুতে সুধি আছে কি হ'ব কি নহ'ব অহা 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনি আপোনালোকে পাব যিসকলে 9,000 টকা আপোনালোকে পাইছিলে সকলোকে দিব আৰু অৰুণোদয় আঁচনি যিসমূহ আপোনালোকৰ অভিযোগ আছে আৰু এতিয়া অলপ দিনৰ পিছতে কি কৰিব সেইখিনি সমষ্টি একোটা চেণ্টাৰ আপোনালোকৰ বাবে দিব আৰু কাৰ্যালয় দিয়াৰ পাছত আপোনালোকে সেইখিনি কি কৰিব পাৰিব আবেদন কৰিব পাৰিব আপোনালোকে ওজৰ আপত্তি দিব পাৰিব গুৰু দক্ষিণাৰ ক্ষেত্ৰত বহুতে সুধি আছে গুৰু দক্ষিণা কি হ'ব নহ'ব গুৰু দক্ষিণাৰ ক্ষেত্ৰতো একালীন অতি সোনকালে দিব একালীন দিয়া ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই যি বিষয়টো অতি সোনকালে দিয়াৰ কথা এইখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে তো আজি 28 জুলাই সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে